নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আগৰ ভিডিঅ'ত বিষ্ণুৰ 4টা অৱতাৰৰ বিষয়ে ক'লোঁ। নৰসিংহ অৱতাৰৰ পিছতেই ত্ৰেতা যুগৰ আৰম্ভণি ঘটিল। ত্ৰেতা যুগৰ প্ৰথমটো অৱতাৰ হ'ল বামন অৱতাৰ। ৰজা বলি কোন আছিল? কিয় বিষ্ণুৱে বামন অৱতাৰ ধাৰণ কৰিব লগা হ'ল? এই সকলোখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে শুনিবলৈ পাব। গতিকে ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইউটিউবত চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ সকলে ফ'ল' কৰি দিব। আহক এই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। হিৰণ্যকশিপুৰ মৃত্যুৰ পিছত দৈত্যসকলৰ ৰজা হৈছিল প্ৰহ্লাদ। প্ৰহ্লাদে সুন্দৰকৈ তেওঁৰ দায়িত্ব পালন কৰিলে। প্ৰহ্লাদৰ পিছত তেওঁৰ পুত্ৰ বিৰোচনক ৰজা পতা হ'ল। বিৰোচন অত্যন্ত দানী আছিল। তেওঁ সকলোকে দান দক্ষিণা কৰিছিল, যাৰ বাবে তেওঁ অহংকাৰী হৈ পৰিছিল। বিৰোচনৰ অহংকাৰ চূৰ্ণ কৰিবৰ বাবে দেৱতাসকলে এবাৰ ছদ্মবেশ ধৰি তেওঁৰ পৰা আয়ুসখিনি দান হিচাপে বিচাৰিলে। বিৰোচনে কি কৰিম কি নকৰিম হোৱাত দেৱতাসকলক নিজৰ আয়ুস দান কৰি দেহ ত্যাগ কৰিলে। বিৰোচনৰ পিছতেই তেওঁৰ পুত্ৰ বলি দৈত্যসকলৰ ৰজা হ'ল। ভৃগুবংশীয় মুনিসকলৰ উপদেশ মৰ্মে তেওঁ বিশ্বজিৎ যজ্ঞ কৰিলে। বিশ্বজিৎ যজ্ঞ কৰাৰ পিছতে ৰজা বলি অত্যন্ত শক্তিশালী হৈ পৰিল। তেওঁ স্বৰ্গলোকৰ ওপৰত আক্ৰমণ কৰিলে আৰু দেৱতাসকলক পৰাস্ত কৰিলে। দেৱগুৰু বৃহস্পতিয়ে দেৱতাসকলক ক'লে যে ভৃগুবংশীয় মুনিসকলৰ উপদেশ মৰ্মে বিশ্বজিৎ যজ্ঞ কৰি ৰজা বলি অত্যন্ত শক্তিশালী হৈ পৰিছে। গতিকে তোমালোকে কিছুদিন আত্মগোপন কৰি থাকা। বৃহস্পতিৰ উপদেশ মৰ্মে দেৱতাসকল আত্মগোপন কৰিবলৈ ধৰিলে। ইফালে ৰজা বলি স্বৰ্গৰ সিংহাসনত বহিলে। তেওঁ অত্যন্ত অহংকাৰী হৈ পৰিছিল আৰু তেওঁ সকলোতে ঘোষণা কৰি দিলে যে তেওঁৰ ওচৰলৈ যোনে দান বিচাৰি আহিব, যাৰ যি অভাৱ থাকিব সকলোৰে অভাৱ তেওঁ পূৰ্ণ কৰিব, সকলোকে তেওঁ দান দিব। ৰজা বলিয়ে 100 বাৰ অশ্বমেধ যজ্ঞ কৰিলে। তেওঁৰ প্ৰজাসকলৰ মাজত লোভ আৰু অত্যাচাৰ বৃদ্ধি পাবলৈ ধৰিলে। ৰজা বলি ধাৰ্মিক আছিল যদিও তেওঁ এই সকলোবোৰ দেখিও নেদেখা ভাও জুৰিল। তেওঁৰ অহংকাৰ লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে। ইফালে দেৱতাসকলৰ এনে দশা দেখি দেৱতাসকলৰ মাতৃ অৰ্থাৎ কাশ্যপ মুনিৰ পত্নী অদিতিয়ে মনত বৰ কষ্ট পালে। তেওঁ শ্ৰীহৰিৰ উপাসনা কৰিবলৈ ধৰিলে। শ্ৰীহৰিৰ উপাসনা তপস্যা কৰিবলৈ ধৰিলে। শ্ৰীহৰিয়ে তেওঁক দৰ্শন দি কি বৰ লাগে সুধিলে। তেতিয়া অদিতিয়ে ক'লে, ৰজা বলিৰ ভয়ত দেৱতাসকলে আত্মগোপন কৰি থাকিবলগীয়া হৈছে। সেয়েহে শ্ৰীহৰিয়ে অসুৰৰাজ বলিক বধ কৰি দেৱতাসকলক পুনৰ স্বৰ্গৰাজ্য উভতাই দিয়ে যে। তেতিয়া শ্ৰীহৰিয়ে ক'লে যে অহংকাৰ হ'লে পতন নিশ্চয় হ'ব, গতিকে তুমি চিন্তা নকৰিবা। মই তোমাৰ গৰ্ভত জন্ম লৈ ৰজা বলিৰ অহংকাৰ চূৰ্ণ কৰিম। কিছুদিনৰ পিছত শ্ৰীহৰিয়ে অদিতিৰ গৰ্ভত জন্ম ল'লে। তেওঁৰ নাম ৰখা হৈছিল বামন। বামন মানে হৈছে বাওনা। এবাৰ ৰজা বলিয়ে নৰ্মদাৰ পাৰত অশ্বমেধ যজ্ঞ কৰিবলৈ মানস কৰিলে। সেই অশ্বমেধ যজ্ঞৰ মূল পণ্ডিত আছিল অসুৰ গুৰু শুক্ৰাচাৰ্য। ৰজা বলিয়ে দানৰ চলেৰে স্বৰ্গৰাজ্য বিচৰাৰ বাবে ৰজাৰ বলিৰ সেই অশ্বমেধ যজ্ঞলৈ গ'ল। বামনক দেখি ৰজা বলিয়ে সেৱা শুশ্ৰূষা কৰি বহুৱাই লৈ তেওঁক কি দান লাগে সুধিলে। তেতিয়া বামনৰূপী শ্ৰীহৰিয়ে ৰজা বলিক ক'লে যে মোক বেছি ধন সম্পত্তি একো নালাগে, কাৰণ অত্যাধিক ধন সম্পত্তিয়ে মানুহক অহংকাৰী কৰি তোলে। গতিকে আপুনি মোক 3 পদ ভূমি দিয়ক। বামনৰূপী শ্ৰীহৰিৰ কথা শুনি অসুৰৰাজ বলিয়ে তেওঁৰ ওপৰত হাঁহিলে আৰু ক'লে, তুমি ইমান সময় যিখিনি কথা কৈ আছিলা মই ভাবিছিলোঁ তুমি অত্যন্ত বুদ্ধিমান, কিন্তু তুমি 3 পদ ভূমি বিচাৰোঁতেহে মই গম পালোঁ যে তোমাৰ বুদ্ধি নিচেই কম। তেতিয়া শ্ৰীহৰিয়ে ক'লে যে মোক বেলেগ একো নালাগে, আপুনি যদি মোক দিবলৈ বিচাৰিছে তেনেহ'লে 3 পদ ভূমিয়ে মোক দিয়ক আৰু প্ৰতিজ্ঞা কৰক যে আপুনি মোক 3 পদ ভূমি দিবই। তেতিয়া বামনৰ কথা শুনি ৰজা বলিয়ে প্ৰতিজ্ঞা কৰিলে যে হ'ব, তুমি 3 পদ ভূমি বিচাৰিছা, মই তোমাক 3 পদ ভূমি দিম। কিন্তু শুক্ৰাচাৰ্যই বামনৰূপী শ্ৰীহৰিক চিনিব পাৰি অসুৰৰাজ দৈত্যক তেনে প্ৰতিজ্ঞা কৰিবলৈ মানা কৰিলে আৰু ক'লে যে এয়া শ্ৰীহৰিৰ চালনা হয়। কিন্তু অসুৰৰাজ বলিয়ে সেই কথালৈ আওকাণ কৰি
বামনৰূপী শ্ৰীহৰিক তিনিপদ ভূমি ল'বৰ বাবে আহ্বান জনালে। ৰজাবলিৰ কথা শুনাৰ পিছতেই ব্ৰাহ্মণৰূপী শ্ৰীহৰিয়ে নিজৰ আকাৰ বৃদ্ধি কৰিবলৈ ধৰিলে। আকাৰ বৃদ্ধি হৈ হৈ ইমান ডাঙৰ হৈ পৰিল যে তেওঁ প্ৰথমটি খোজতে পৃথিৱী আৰু দ্বিতীয়টি খোজতে স্বৰ্গলৈ ল'লে। তাৰপিছত ৩ নম্বৰ খোজটো দিবলৈ ঠাই নোহোৱাত ৰজাবলিয়ে নিজৰ শিৰটো আগবঢ়াই দিলে। তেতিয়া বামনৰূপী বিষ্ণুৱে তেওঁক ক'লে যে ধন ঐশ্বৰ্যৰ বলি হৈ তুমি অত্যন্ত অহংকাৰী হৈ পৰিছিলা, সেয়েহে তোমাৰ অহংকাৰ চূৰ্ণ হোৱাটো নিশ্চিত আছিল। নিজৰ অহংকাৰৰ কথা অনুতাপ কৰিব পাৰি ৰজাবলিয়ে বিষ্ণুৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে আৰু তেওঁ বিষ্ণুক ক্ষমা কৰি দিবলৈ আহ্বান জনালে। বিষ্ণুৱে তেওঁক বৰদান দি ক'লে যে তুমি পাতাল লোকৰ ৰজা হ'বা আৰু বছৰত এদিন তুমি প্ৰজাসকলক চাবৰ বাবে ওপৰলৈ আহিব পাৰিবা। মোৰ শেষৰটো অৱতাৰৰ আৱিৰ্ভাৱ হোৱালৈকে তুমি এই পাতাল লোকৰে ৰজা হৈ দিন কটাব লাগিব। ৰজাবলিক 7 চিৰঞ্জীৱীৰ এজন বুলি জনা যায় আৰু তেওঁ এতিয়াও পাতালৰ ৰজা হৈ আছে। তেওঁ বছৰৰ এদিন প্ৰজাসকলক চাবৰ বাবে ওপৰলৈ আহে। সেই দিনটোতে কেৰেলাত অনাম উৎসৱ ভাগ উদযাপন কৰা হয়। এয়া হৈছে বিষ্ণুৰ বামন অৱতাৰৰ কথা। আপোনালোকে চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।